জুবিন দাৰ মৃত্যু স্বাভাৱিক নহয়, হত্যা। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ প্ৰত্যেকৰে মনত এটা সন্দেহ আছিল যে জুবিন দাক মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল। জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু লৈ গৈ সাগৰলৈ লৈ যায় জুবিন দাক মৃত্যু মুখত ঠেলি দিয়া হৈছিল। আমাৰ মাত্ৰ এটা সন্দেহ আছে যে মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিলে। আমাৰ কেতিয়াও সন্দেহ নাছিলে যে হত্যা কৰিছিলে, কিন্তু এটা সন্দেহ আছিলে যে জুবিন দাক মৃত্যু মুখত ঠেলি দিয়া হৈছিলে জানি শুনি। কাৰণ জুবিন দা অসুস্থ আছিলে, জুবিন দাৰ যি বেমাৰ আছিলে সেই বেমাৰৰ মতে পানীত সাঁতুৰিব নালাগে, জুইৰ ওচৰত যাব নালাগে, সেইটো ডক্টৰে কৈ থোৱা আছিলে। সেইখিনি জানিও জুবিন দাক সাগৰৰ পাৰলৈ লৈ গৈছিলে, পানীত সাঁতুৰিবলৈ দিয়া হৈছিলে। এইটো আমাৰ সন্দেহ হৈছিলে যে জানি শুনি তেওঁক সাঁতুৰিবলৈ দিছিলে আৰু মৃত্যু মুখলৈ ঠেলি দিছিলে। আমাৰ মৃত্যু মুখলৈ ঠেলি দিয়া এটা সন্দেহহে আছিলে, কিন্তু সেই সন্দেহটো দূৰ কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো কেনেকৈ দূৰ কৰিলে আহক ভিডিঅ'টো চাই লওঁ। প্ৰথমতে জুবিন গাৰ্গৰ হত্যাকাণ্ড, জুবিন গাৰ্গৰ হত্যাকাণ্ড মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টোত দেখা পালে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সংবাদ মেলত সাংবাদিকসকলৰ ওচৰত নিজ মুখেৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজি আৰু আপোনালোকৰ ওচৰত দুৰ্ঘটনা বুলি নকওঁ, জুবিন গাৰ্গৰ দুৰ্ঘটনা বুলি নকওঁ। আকৌ এবাৰ কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে কৈছিলে যে আজি আৰু আপোনালোকৰ ওচৰত জুবিন গাৰ্গৰ দুৰ্ঘটনা বুলি নকওঁ, হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি ন্যায়ালয়ত দাখিল কৰিম। তো বন্ধুসকল, ইয়াৰ পৰা কি বুজি পালে? আপোনালোকে নিজে ভিডিঅ'টো চালে, হয়নে? আপোনালোকে সকলোৱে দেখা পাইছে ভিডিঅ'ত যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজিৰ পৰা আৰু মই দুৰ্ঘটনা বুলি নকওঁ। কাৰণ আজিৰ পৰা বুলি ক'লে সেইদিনাখন, যোনদিনাখন সাংবাদিকসকলৰ ওচৰত সাক্ষাৎকাৰ দিছিলে, সেইদিনাখনৰ পৰা তেওঁ নকয় আৰু যে জুবিন গাৰ্গৰ দুৰ্ঘটনা হৈছিল। কাৰণ এইটোৱে যে তেওঁ সম্পূৰ্ণভাৱে নিশ্চিত হৈ গ'ল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে, জুবিন দাক হত্যা কৰা হৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণভাৱে নিশ্চিত হৈ পেলাই সাংবাদিকসকলৰ ওচৰত সাক্ষাৎকাৰ দিছিলে যে আজি আৰু আপোনাৰ ওচৰত দুৰ্ঘটনা বুলি নকওঁ, হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি ন্যায়ালয়ত দাখিল কৰিম। তো বন্ধুসকল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলো কথা জানি শুনি সাক্ষাৎকাৰ দিছে। আৰু সেই সাক্ষাৎকাৰ দিওঁতে যি সাংবাদিকসকলৰ প্ৰশ্ন উত্তৰৰ সন্মুখীন হৈছিলে, সেই সন্মুখীন হওঁতে আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ ক্ষোভ উৎপন্ন হ'ল, খং উৎপন্ন হ'ল। আৰু বন্ধুসকল, এটা বস্তু মনত ৰাখিব, যেতিয়া অহংকাৰে মূৰত ধৰে নহয়, অহংকাৰ যেতিয়া বেছি হৈ যায়, তেতিয়া মানুহে নিজৰ বিনাশ নিজেই মাতি আনে। আৰু কি কথা ক'ত ক'ব লাগে, কেনেকৈ ক'ব লাগে, সেইটো নজনা হৈ পৰে। এজন জ্ঞানী মানুহ অজ্ঞানী হৈ পৰে যেতিয়া অহংকাৰে মূৰত ধৰে। এজন বহুত শিক্ষিত জ্ঞানী মানুহ অজ্ঞানী হৈ পৰে যেতিয়া অহংকাৰে মূৰত ধৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেই অহংকাৰত, নিজৰ মাজত থকা অহংকাৰ, আৰু সেই অহংকাৰ ফুটি উঠিছিলে তেওঁ যেতিয়া কৈছিলে যে প্ৰজাই আগতে চিনেমা চাব, ৰজাই পিছত চাব। নিজকে ৰজা বুলি ভাবিছিলে। আৰু নিজকে ৰজা বুলি ভবা মানে কি? তেওঁৰ মূৰত অহংকাৰে লম্বিছে। আৰু অহংকাৰে লম্বাৰ বাবে তেওঁ কি কথা কৈছে, ক'ত কি কথা ক'ব লাগে নজনা হৈ গ'ল। আৰু নজনাৰ বলত কি হৈ গৈছে, পেটৰ ভিতৰত থকা ৰহস্যও উলিয়াই পেলালে। তেওঁ সেই পেটৰ ভিতৰত যি ৰহস্য সোমাই আছিলে,
জুবিন গাৰ্গৰ যে হত্যা হৈছিলে সেই কথা নিশ্চিত হৈ পৰিছিল। কাৰণ মুখ্যমন্ত্ৰী মহোদয় এখন মুখ্য চকীত বহি থকা ব্যক্তি, হয়নে? অসমৰ যোনখন মুখ্য চকী, সেই আসনখনৰ মুৰব্বী হয় আৰু সেই মুৰব্বীজনে প্ৰশাসনৰ প্ৰত্যেকটো তথ্য পায় বুলি আমি জানো। আমি নিশ্চিত যে তেওঁ জানে, কাৰণ প্ৰশাসনৰ প্ৰত্যেকটো বস্তু তেওঁৰ মতে চলি আছে, হয়নে? আৰু তাৰ উপৰিও গৃহমন্ত্ৰীৰ দায়িত্বও তেওঁৰ ওচৰতে। সম্পূৰ্ণ অসমৰ গৃহৰ দায়িত্ব তেওঁৰ ওপৰতে, তেওঁৰ ওচৰতে গৃহ দায়িত্ব আছে, গৃহমন্ত্ৰী হিচাপে তেওঁৱেই আছে। গতিকে অসমৰ যোনটো প্ৰশাসনিক ব্যৱস্থা, সেই ব্যৱস্থাৰ যিকোনো তথ্য তেওঁ গম পাব পাৰে 100%। কাৰণ অসম চৰকাৰৰ প্ৰশাসনখন, অসমৰ যি প্ৰশাসনিক ব্যৱস্থাটো, সেইটো যে মুখ্যমন্ত্ৰীৰ দ্বাৰা চলি আছে, তেওঁৰ মতে চলি আছে, সেইটো আমি সকলোৱে জনা হয়। আমি ইমান অজ্ঞানী নহয়, আমি সকলোৱে জনা হয়। তো সেই ভিত্তিত তেওঁ যে সকলো জানে, সেইখিনি পৰা আমি অনুমান কৰিব পাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে জুবিন দাক যে হত্যা কৰিছিলে, সেই তথ্য মানে মুখ্যমন্ত্ৰীৰ হাতত পৰিছে, মুখ্যমন্ত্ৰী নিশ্চিত হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত হৈ পৰিছে। আৰু নিশ্চিত হৈ পালে তেওঁ সেইদিনাখন তাৰমানে ক্ষোভত, খঙৰ ভুমুকত, সাংবাদিকৰ প্ৰশ্ন উত্তৰৰ যিটো খং উঠিলে, সেই খঙতে, কাৰণ অহংকাৰটো মূৰত ধৰিয়ে আছে, সেই অহংকাৰতে নিজেই ক'ব নোৱাৰা হৈ পালে তেওঁৰ মুখৰ পৰা ওলাই গ'ল যে আজিৰ পৰা আপোনালোকৰ ওচৰত মই জুবিন গাৰ্গৰ দুৰ্ঘটনা বুলি নকওঁ, হত্যাৰ চাৰ্জশ্বিট আমি ন্যায়ালয়ত দাখিল কৰিম, হয়নে? তো বন্ধুসকল, ইয়াৰ পৰা আমি নিশ্চিত হৈ গৈছোঁ যে জুবিন দাক হত্যা কৰা হৈছিল। জুবিন দাক মানে এটা ষড়যন্ত্ৰমূলকভাৱে ছিংগাপুৰলৈ লৈ যোৱা হৈছিলে, আৰু লৈ গৈ পেলাই ছিংগাপুৰত জুবিন দাক যে হত্যা কৰিছিলে, এইটো নিশ্চিত হৈ গৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰাই। গতিকে এতিয়া আমি সেই তথ্যটো আমি গম পালোঁ যে জুবিন দাক হত্যা কৰা হৈছিলে। কিন্তু এতিয়া আমাৰ কৰণীয় কি? বন্ধুসকল, আমি যোন সময়ত চিঞৰিব লাগিছিলে, সেই সময়ত আমি লাহে লাহে ঢিলা দিব ধৰিছোঁ। মই নিজেই অনুমান কৰিছোঁ বন্ধুসকল, আগতে যোনটো জুবিন দাৰ মৃত্যুৰ পিছৰ পৰাই যিটো ঢৌ আছিলে, জুবিন দাৰ ন্যায়ৰ বাবে যুঁজাৰ যিটো ঢৌ আছিলে, সেই ঢৌটো লাহে লাহে কমি অহা আৰম্ভ কৰিছে। আৰু সেইটোৱে বিচাৰি আছে অসম চৰকাৰখন, বিজেপি চৰকাৰখন, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইটোৱে বিচাৰি আছে। আপোনালোকে চিন্তা কৰক, লাহে লাহে সময়টোক বঢ়াই নি আছে। যোনটো চাৰ্জশ্বিট দাখিল হ'ব লাগিছিলে সোনকালে, তদন্ত প্ৰক্ৰিয়া যদি হৈ গৈছে, তদন্ত প্ৰক্ৰিয়াৰ হত্যাৰ ষড়যন্ত্ৰৰ গোটেই তথ্যখিনি যেতিয়া আহি পাইছে, তো চাৰ্জশ্বিটটো সোনকালে হ'ব লাগিছিলে। আৰু এজন মানে গণ্যমান্য ব্যক্তি আছিলে জুবিন দা, এনেই এলাপেচা ব্যক্তি নাছিলে ন। জুবিন দা এই অসমৰ সন্তান আছিলে, এই অসমৰ গৌৰৱ আছিলে, এই অসমৰ সম্পদ আছিল, এজন মানে গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে এই অসমৰ বাবে। অসমৰ প্ৰত্যেকৰে হিয়াৰ আমঠু আছিলে। আৰু তেনে এজন ব্যক্তিৰ ন্যায়ৰ বাবে ইমান সময় লগাটো সাধাৰণ কথা নহয়, এনেই নহয়। আজিলৈকে চাওক, কিমান দিনৰ মূৰত মানে ছিংগাপুৰলৈ গৈছে এছ আই টি যেতিয়া মানে ছিংগাপুৰলৈ গৈছে, যোনখিনি মানে এইটো CC কেমেৰাৰ ফুটেজ থাকে, সেই ফুটেজখিনি 1 মাহলৈকেহে থাকে, 1 মাহৰ পিছত অট'মেটিকলি ডিলিট হয়। গতিকে সেইখিনি জানি বুজি তেওঁলোকে দেৰিকৈ SIT গৈছে ছিংগাপুৰলৈ। ইমান দেৰিকৈ কিয় গৈছে SIT? ইমান লেট কিয় কৰি আছে, হয়নে? কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাহে লাহে বস্তুটোক ঢিলাবলৈ চেষ্টা কৰি আছে, আৰু মানে সময়টো বঢ়াই নি আছে, যাতে মানুহৰ মনৰ পৰা জুবিন দাৰ ন্যায় বস্তুটো আঁতৰি যায়। আমাৰ যোনটো ন্যায় মানে জুবিন দাৰ বাবে যিটো ন্যায়ৰ বাবে চিঞৰি আছোঁ, সেই চিঞৰাটো কমি যাব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰখ্যাত ৰাজনীতিবিদ। তেখেতৰ সমান ৰাজনীতিবিদ ইয়াত মানে ক'তোৱেই নাই। তেখেত এনেকুৱা এজন ৰাজনীতিবিদ হয় যোনটো নোহোৱা বস্তুটোক হোৱাই দিব পাৰে, হোৱা বস্তুটোকো নোহোৱা কৰি দিব পাৰে। গতিকে তেনে এজন ৰাজনীতিবিদে এজন মানুহক কেনেকৈ সৰকাই আনিব পাৰি, কেনেকৈ মানে ঠাণ্ডা কৰি দিব পাৰি, সকলো কথা তেওঁ জানে। আৰু সেইকাৰণে বস্তুটো লাহে লাহে পিছুৱাই লৈ গৈ আছে, যাতে অসমৰ ৰাইজ ঠাণ্ডা হৈ পৰক, পাহৰি পেলাওক, আৰু লাহেকৈ সেই যিখিনি দোষীক কাৰায়ত্ব কৰি থৈছে, যিখিনি আটক কৰি ৰাখিছে, তেওঁলোকক নিৰ্দোষী প্ৰমাণিত কৰি পেলাই জেলৰ পৰা উলিয়াই পঠিয়াব পাৰে। এয়াই মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলি আছে। সেয়া বস্তু আমি প্ৰত্যেকে গমেই পোৱা নাই। বন্ধুসকল, ৰাজনীতি এনেকুৱা এটা বেয়া বস্তু হয়, যি ৰাজনীতিবিদ হয় নহয়, সেই ৰাজনীতিবিদ কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। আমাৰ বহুতে কয় এয়া মোৰ আমুক হয়, তামুক হয়, বহুত ভাল, আমুক ভাল। ৰাজনীতিবিদ কাৰো কেতিয়াও আপোন নহয়। নিজৰ মানুহকে কেতিয়াই নিজে লাত মাৰি দিয়ে, কোনো গম নাপায়। বন্ধুসকল, মহাভাৰতখন চাইছে চাগে আপোনালোকে। মহাভাৰত সকলোৱে চাইছে। মহাভাৰতৰ শকুনিৰ সমান ৰাজনীতি কোনো নাছিলে, হয়নে? শকুনি এনেকুৱা এজন ৰাজনীতিবিদ আছিলে, যি কৌৰৱৰ মাজত থাকিয়ে কৌৰৱৰ গোটেই বংশটো শেষ কৰি পেলালে। এনেকুৱা এজন ৰাজনীতিবিদ শকুনি মামাই এনেকুৱা এজন ৰাজনীতিবিদ আছিলে, যি কৌৰৱৰ বংশৰ মাজত থাকি কৌৰৱৰ গোটেই বংশটোক শেষ কৰি পেলালে। কেনেকুৱা এটা ৰাজনীতিবিদ হয়, সেই তেনেকুৱাই ৰাজনীতিবিদ হয়। প্ৰত্যেকজন ৰাজনীতিবিদ তেনেকুৱাই হয়, শকুনি মামাৰ দৰে। তেওঁলোকে কেতিয়া কাক শেষ কৰি দিব কোনো গম নাপায়। যেনেকৈ এতিয়া আপোনালোকে নিজেই চিন্তা কৰক, বিজেপি যিখিনি প্ৰথম যিখিনি মানুহ আছিলে, যিসকলে বিজেপি উত্থান কৰিছিলে, অসমত যিসকলে লাগি মেলি প্ৰথমৰ পৰা জিৰ'ৰ পৰা যিসকলে যুঁজ দি পালে বিজেপি প্ৰত্যেকটো কাম আগুৱাই লৈ গৈছিলে, হয়নে? বিজেপিক মানুহৰ মাজত পৰিচিত কৰাইছিলে, সেই মানুহখিনিক খন্তেকতে শেষ কৰি পেলালে, সকলোকে আঁতৰাই পেলালে বিজেপিৰ। যেনেকৈ শকুনি মামাই মহাভাৰতখন আপোনালোকে সকলোৱে চাইছে, যে শকুনি মামাই মানে কৌৰৱৰ বংশত সোমাই, কৌৰৱৰ বংশত থাকি গোটেই কৌৰৱৰ বংশই শেষ কৰা পেলালে। সেই তেনেকেই ছেম একেই হৈ থকা নাই জানো? আপোনালোকে ভালকৈ চিন্তা কৰক। গতিকে ৰাজনীতিবিদ কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। সেইটো কাৰণে বন্ধুসকল, জুবিনদাৰ যোনটো ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থা যাতে আগুৱাই যায়, তাৰ বাবে আমি প্ৰত্যেকে সতৰ্ক হৈ থাকিব লাগে। প্ৰত্যেকে এতিয়া বৰ্তমান যোন সময়ত দৰকাৰ, সেই সময়তে ঢৌটো কমি গৈছে, হয়নে? এতিয়াহে দৰকাৰ জুবিনদাৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ সময় এতিয়াহে, বৰ্তমান এতিয়াৰ পৰা যুঁজ দিব লাগিব, হয়নে? এতিয়াৰ পৰা যুঁজ দিলেহে, আৰু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি যুঁজি থাকিব লাগিব। নহ'লে জুবিনদাৰ ন্যায় হৈ থাকিব, জুবিনদাৰ হত্যাৰ ৰহস্য হৈ থাকিব। গতিকে বন্ধুসকল, মই প্ৰত্যেক দিনাখনে এতিয়া চাইছোঁ ছ'চিয়েল মিডিয়াত, যোনটো আগতে যোনটো ঢৌ আছিলে, প্ৰতিবাদীৰ পৰা আদি কৰি পেলাই ছ'চিয়েল মিডিয়াত অকল জুবিনদা আহি আছিলে, কিন্তু এতিয়া জুবিনদাৰ বস্তুটো নাইকিয়া হৈ পেলাই নিজৰ মানে ব্যক্তিগত কিছুমান ভিডিঅ' দিয়া আৰম্ভ হৈছে। গতিকে লাহে লাহে ঢৌটো কমি অহা দেখা পোৱা গৈছে। সেইটো কাৰণে মই কৈছোঁ যে জুবিনদাক লৈ পেলাই আপোনালোকে কেতিয়াও কম্প্ৰমাইজ নকৰিব। জুবিনদা আমাৰ হিয়াৰ মুঠো আছিলে, জুবিনদাই আমাক বহুতখিনি দি থৈ গ'ল, আৰু জুবিনদা ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পুত্ৰ আছিলে। গতিকে জুবিনদাৰ বাবে শেষ দিনলৈকে আমি চিঞৰি থাকিবই লাগিব। আৰু নেক্সট কথা হৈছে যে এই যি মানে ন্যায়াধীশ বহুৱাইছে, হয়নে, সাক্ষ্য দিবৰ বাবে যি ন্যায়াধীশ বহুৱাইছে, এজন ন্যায়াধীশক বহাইছে, সেই সাক্ষ্য আমি জনসাধাৰণে কেনেকৈ দিম?
সাক্ষ্য কোনে দিয়ে? যি সাক্ষী হয়, যি মৃত্যুৰ সাক্ষী হয়, হয়নে? যি মৃত্যু দেখি পাইছে, য'ত যিসকলে দেখা পাইছে তেওঁলোকেহে সাক্ষ্য দিব। আৰু যিসকলে যি তথ্য অলপ চলপ পাইছে, কিবা এটা তথ্য পাইছে, কিবা এটা মানে অনুমান পাইছে, সেই তেওঁলোকে গৈ পেলাই সাক্ষ্য দিব। সাক্ষ্য অসমৰ ৰাইজে নিদিয়ে ন। ৰাইজে এটাই যে সন্দেহ, মোৰ ঘৰত কোনোবা কাৰোবাক হত্যা কৰিছে, মই সন্দেহ কৰিছোঁ, সন্দেহৰ মই এজাহাৰ দিছোঁ, এজাহাৰটো পৰিছে ন। তো এজাহাৰ পৰাৰ পিছত যেতিয়া বিচাৰ প্ৰক্ৰিয়া হ'ব, তেতিয়া সেই এজাহাৰ দিওঁতাজনক মাতি পঠিয়াই, আদালতলৈ মাতি পঠিয়াই সাক্ষ্য দিব বাবে, হয়নে? এনেকৈ ৰাজহুৱাকৈ কোনো আহিব, মই বহি আছোঁ, সেই তেনেকৈ সাক্ষ্য নহয়। গতিকে যোনটো সাক্ষ্য দিব, যিসকলে এজাহাৰ দিছে তেওঁলোকে সাক্ষ্য দিবৰ কাৰণে তেওঁলোকক মাতিব, মাতিলে তেওঁলোক নোযোৱাকৈ থাকিলে তেতিয়া কওক, হয়নে? তো এচাম লোকে কৈ আছে যে ছ'চিয়েল মিডিয়াত চিঞৰি থাকিলে কি হ'ব? তো ছ'চিয়েল মিডিয়াত নিচিঞৰি আৰু ক'ত চিঞৰিব? ৰাস্তাত চিঞৰিব গ'লে জেলত ভৰাই থৈ দিব, হয়নে? তো ছ'চিয়েল মিডিয়াত যিখিনি পাৰোঁ আমি মনৰ ভাৱ প্ৰকাশ কৰিছোঁ, যাতে জুবিন দাই ন্যায় পায়, হয়নে? আমাৰ অসমৰ মানে গৌৰৱ, অসম সন্তান, অসমৰ এজন মানে সম্পদ, সেই সম্পদই যাতে তেওঁৰ লগত যিটো অন্যায় হ'ল, তেওঁক যি মানে ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিলে, তাৰ বাবে ন্যায় বিচাৰিছোঁ আমি। আমাক লাগে ন্যায়, আমাক লাগে ৰহস্য, যে জুবিন দাক কিয় হত্যা কৰিলে, সেইটোহে বিচাৰিছোঁ, হয়নে? তো বন্ধুসকল, সেইকাৰণে আপোনালোকক সকলোকে কওঁ যে যিমান পাৰে জুবিন দা, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়, জুবিন দাৰ হৈ পেলাই ভিডিঅ' বনাওক না। আপোনালোকে প্ৰত্যেকে জুবিন দাৰ হৈ পেলাই ভিডিঅ' বনাওক। চাব, জুবিন দাৰ হৈ ভিডিঅ' বনাই গৈ থাকিম নহয়, যিসকল এই ষড়যন্ত্ৰত মানে জড়িত হৈ আছে তেওঁলোকে মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাব, আৰু ভাৰসাম্য হেৰুৱাই পেলাই নিজৰ দুখ নিজে স্বীকাৰ কৰি দিব। গতিকে সেইকাৰণে যিমান পাৰে জুবিন দাৰ ভিডিঅ'ই দি থাকক। আৰু এই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, এয়া যাতে প্ৰত্যেক দিনাখনে যিমান পাৰে দুটা এটা কমেণ্টত মানে অন্য কমেণ্ট নিদি পালে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকৈ লিখি গ'লে মিলিয়নৰ ওপৰত মিলিয়ন বাঢ়ি গৈ থাকিব, হয়নে? আৰু যিমানে বাঢ়ি গৈ থাকিব, সিমানে পৃথিৱীয়ে গম পাব জুবিন দাৰ ন্যায়ৰ বাবে, জুবিন দাৰ হত্যাকাণ্ডৰ বিষয়ে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে মোৰ ভিডিঅ'টো, যদি সঁচাকৈ মানে গঠনমূলক হয় বা আপোনালোকৰ বাবে মানে এইটো শুদ্ধ কথা হয়, তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো তেওঁলোকেও এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।